নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আপোনালোকক এটা কথা জনাবলৈ ওলাইছো এই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা মানে ভিডিঅ' পালো তেওঁ কৈছে তেওঁ বলে উমৰাংচু গৈছিলে যাওঁতে আমাৰ অমৃত প্ৰভা আৰু শেখৰ জ্যোতিক তেওঁ চাই আহিছে আৰু চাই আহোঁতে এতিয়া তেওঁ মন্তব্য কৰিছে যে এনেকুৱা হৈ গৈছে বলে জেওৰা খৰিডালৰ নিচিনা হৈ গৈছে আৰু যেহেতুকে অমৃত প্ৰভা প্ৰেগনেন্ট তেওঁ কথা বাৰু নকওঁ কিন্তু মানে একদম বহুত খিনাইছে বলে আৰু কিহৰ কাৰণে খিনাইছে কি কথা সেইখিনি আপোনালোকে চাব এটা শুকান ৰুটি খাই থাকিব দিয়ে আৰু বাক্সা জেলত যি কেইজন আছে তেওঁলোকৰো বোলে অৱস্থা একেবাৰে বেয়া মাটিত শুই থাকিব লাগে কি খাবলৈ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোখিনি কৈছে কিন্তু তাৰ বিপৰীতটো হৈ আছে নেকি বাৰু বহুতে কোৱা মতে তাৰ বিপৰীতটো তথাপিতো মই আপোনালোকক এই ভিডিঅ'টো দিছো চাওক আৰু সকলো ৰহস্য আপোনালোকে গম পাব সকলো ৰহস্য গম পাব আমি আসলতে জুবিনৰ ন্যায় পাম নে নেপাম সেইটোহে আসল কথা জুবিনৰ ন্যায় নামত আমি জীৱানখিনি যি কৰি নাথাকিলেও এতিয়া জুবিনৰ আমাৰ হিয়াৰ আমঠু ঢুকুৱা 3 মাহ নৌ হওঁতে দেখা পাইছে গতিকে কেনেকুৱা অনুষ্ঠানসমূহ পাতিছে আমাৰ হিয়াৰ আমঠু ঢুকুৱা আজি হিয়াৰ আমঠু আমাৰ মাজৰ পৰা নোহোৱা 3 মাহ নহওঁতে এতিয়া কিমান ডাঙৰ অনুষ্ঠানসমূহ পাতিছে আসলতে মই ভাবো ন্যায় দিয়াৰ পাছত আমাৰ হিয়াৰ আমঠুৱে ন্যায়টো পোৱাৰ পাছত এনেকুৱা কিছুমান অনুষ্ঠান পাতিব লাগিছিল আৰু এতিয়া মানে এনেকুৱা লাগিছে মানে আমাৰ যে আমাৰ এই প্ৰসংগটো মানে অকনমান যাতে ঢাক খাই যায় অকনমান যাতে লুপ্ত হয় তেনেকুৱা নিচিনাহে লাগিছে গতিকে আমি এটাই জানো আমাক ন্যায়টো লাগে আৰু অনেক কথা কৈ আছে আৰু মুখ্যমন্ত্ৰীও একদম সিদ্ধাকে মই যোৱাকালি যেটো ভিডিঅ' দিছিলো হেতুত সিদ্ধাকে গৰিমা গাৰ্গৰ ফালে আঙুলি টুৱাইছে যেহেতুকে সিনেমাখনৰ প্ৰযোজক আমাৰ গমে পাইছে ন গৰিমা গাৰ্গ হয়কে উতহপুতভাৱে আছে আৰু ইনভেষ্টিগেচন কৰিব লাগিব সাগৰৰ পাৰত কিয় সাগৰলৈ নিয়া হৈছিল সিনেমাৰ শুটিংৰ কাৰণে ডক্টৰে মানা কৰাৰ পাছতো হেকাৰণে তেওঁলোককো আইনৰ আওতালে আনিব লাগে বুলি কৈছে তেনেহলে আমি কি বুজিম মুকটো কিছুমানে কৈ থাকিলে নহব মুক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কৈছে আমি হেতুকে কৈছো কিন্তু এতিয়া এই যি কেইজন জেলত আছে তেওঁলোক কেনেকে খাইছে তেওঁলোকে কি কৰিছে খুকাই খিনাই বলে এনেকুৱা হৈছে মই কোৱা কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা কথা গতিকে যি সকলে ভিডিঅ'টো চনে আপোনালোকক মই ভিডিঅ'টো লগাই দিছো চাওক তাৰ মানে যি সকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিও তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুতে বেলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক ককচোন কোনবা ডিজিপিৰ ভাইকক কোনবা ভাইস চেঞ্চেলৰ ভাইকক কেতিয়া অসমৰ হিষ্ট্ৰী 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকী কৈ মাক জীয়েকক গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো না জানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে আজি 3 মাহ হৈ গল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে উলালে বাৰে ইনকুৱাৰীটো বেয়া বুলি কোনে কৈ আছে 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিল তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গল চাওঁতে কোনেওতো জামিন লব পৰা নাই নে পাৰিছে কক কালি মই উমৰাংচু যাওঁতে এছপি খুধিছিলো পৰখি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ লৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিটো ওলাই আহে